Question number 1, according to Howard Gardner, an individual who thinks abstractly about systems processes, হাওয়ার্ড গার্ডনাৰৰ মতে যিজন ব্যক্তিয়ে অৱস্থাৰ বিষয়ে বিমূৰ্তভাৱে চিন্তা কৰে তেওঁ কি থাকে? যিজন মানুহে মানে এবষ্ট্ৰাক্টলি চিন্তা কৰিব পাৰে। তো অপশ্যন আছে লজিকেল মেথামেটিকেল ইণ্টেলিজেঞ্চি, স্পাইটেল ইণ্টেলিজেঞ্চি আৰু মিউজিকেল ইণ্টেলিজেঞ্চি। চ' এই ক্ষেত্ৰত আপোনালোকে সদায় মনত হ'ব এবষ্ট্ৰাক্ট যেতিয়া থিংকিং কৰিব পাৰিব মানে তাৰ ডিডাক্টিভ ৰিজনিং কেপাচিটিটো আছে, ঠিক আছে? তাৰ ডিডাক্টিভ ৰিজনিং কেপাচিটিটো থাকিলে এইটো সদায় লজিকেল মেথামেটিকেল ইণ্টেলিজেঞ্চি বুলি ধৰা হ'ব, ঠিক আছে? যুক্তি গাণনিক বুদ্ধিমত্তা। Question number 2, in Sternberg triarchic theory, practical intelligence is also known as Sternberger ত্ৰিপক্ষিক তত্ত্বৰ ব্যৱহাৰিক বুদ্ধিমত্তাক আন কি নামেৰে জনা যায়? তো যিটো প্ৰেক্টিকেল ইণ্টেলিজেঞ্চি আছে তাৰ আৰু এটা নাম হৈছে কনটেক্সচুৱেল ইণ্টেলিজেঞ্চি, ঠিক আছে? অপশ্যন নম্বৰ 3, প্ৰসংগ ভিত্তিক বুদ্ধিমত্তা। Question number 3, understanding one's own internal motivations and feeling is called, নিজৰ অভ্যন্তৰিক প্ৰেৰণা আৰু অনুভূতি বুজি পোৱা কি বুলি কোৱা হয়? মানে যোনে নিজৰ আভ্যন্তৰিক যিটো অনুভৱ আছে যোনে এইটো বুজি পায়। তো অপশ্যন আছে ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেঞ্চি, ইণ্ট্ৰাপাৰ্চনেল ইণ্টেলিজেঞ্চি বা নেচাৰেলিষ্টিক ইণ্টেলিজেঞ্চি, ঠিক আছে? তো যোনে নিজক বুজি পায় তাক কি বুলি কোৱা হয়? ইণ্ট্ৰাপাৰ্চনেল ইণ্টেলিজেঞ্চি, অপশ্যন নম্বৰ বি। আৰু যোনে আনক বুজি পায় তাক সেইটো কি হ'ব? ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেঞ্চি, ঠিক আছে? বাট নিজৰ ফিলিংছ অ'ন ফিলিং যেতিয়া হ'ব ক'ব, অ'ন যেতিয়া ৱাৰ্ডটো থাকিব তেতিয়া ইণ্ট্ৰাপাৰ্চনেল ইণ্টেলিজেঞ্চি, অভ্যন্তৰিক ব্যক্তিগত বুদ্ধিমত্তা। Question number 4, Spearman proposed that intelligence consists of general factor called, ঠিক আছে? স্পেয়াৰমেনে কি কৈছিলে? জেনেৰেল ইণ্টেলিজেঞ্চিৰ কনচেপ্ট তেওঁ দিছিলে, ঠিক আছে? চ' জেনেৰেল ইণ্টেলিজেঞ্চি কোনটো মানে সংকেতেৰে জনা যায় এইটো হ'ব জি ফেক্টৰ, ঠিক আছে? অপশ্যন বি, জি ফেক্টৰ। জি ফেক্টৰ, স্মল লেটাৰ জি ফেক্টৰ আৰু এছ ফেক্টৰ আছিলে, হয়নে নাই? Question number 5, intelligence that is depend on accumulated knowledge and education is, so accumulated knowledge আৰু এডুকেশ্যনৰ ওপৰত বেছ কৰি যিটো ইণ্টেলিজেঞ্চি হয় তাক কি বুলি কোৱা হয়? ক্ৰিষ্টেলাইজ ইণ্টেলিজেঞ্চি বুলি কোৱা হয়, ঠিক আছে? এইটো মানে ফ্লুইড ইণ্টেলিজেঞ্চি মিনছ নিউ নলেজ ডাইভাৰ্জেণ্ট থিংকিং, আৰু ক্ৰিষ্টেলাইজ ইণ্টেলিজেঞ্চি মিনছ মানে যিটো অলৰেডি পাষ্ট নলেজ য'ত আছে, ঠিক আছে? পাষ্ট নলেজ, ঠিক আছে? এইটো আটাইতকৈ ইজি উপায়, এইটো ক্ৰিষ্টেলাইজ আৰু ফ্লুইড ইণ্টেলিজেঞ্চি। ফ্লুইড মানে নতুন নলেজ তাৰ মূৰত আহি থাকিব, যিকোনো এটা প্ৰব্লেম সি ছল্ভ কৰিব পাৰিব। আৰু ক্ৰিষ্টেলাইজ ইণ্টেলিজেঞ্চি মিনছ সি বয়সৰ লগে লগে যিটো ইণ্টেলিজেঞ্চি সি জমা কৰিব, যিটো জ্ঞান সি জমা কৰিব। আৰু ক্ৰিষ্টেলাইজ ইণ্টেলিজেঞ্চি কি হয়? বয়সৰ লগে লগে কমি থাকে, ডিক্ৰিজ হৈ থাকে। যিমান বয়স বাঢ়িব ক্ৰিষ্টেলাইজ ইণ্টেলিজেঞ্চি কমিব, আৰু ফ্লুইড ইণ্টেলিজেঞ্চি কি হ'ব? যিমান বয়স বাঢ়িব ফ্লুইড ইণ্টেলিজেঞ্চি বাঢ়িব। Question number 6, a major criticism of traditional IQ test is that they contain, যিটো ট্ৰেডিশ্যনেল IQ টেষ্ট যিটো আছিলে, প্ৰচেছ যিটো আছিলে, তাৰ আটাইতকৈ ডাঙৰ যিটো ক্ৰিটিচিজম আছিলে এইটো কি আছিলে? কালচাৰেল বাইজ হ'ব, সাংস্কৃতিক পক্ষপাতিত্ব কৰা।